এক ভাৰত শ্ৰেষ্ঠ ভাৰত অনুষ্ঠানৰ অন্তৰ্গত ৰাজভৱন কোহিমাত অতি আড়ম্বৰপূৰ্ণভাৱে অসম দিৱস পালন কৰা হয়। নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰীলা গণেশনে উক্ত অনুষ্ঠানত তেখেতৰ বক্তৃতাত অসমৰ বাৰেৰহণীয়া ঐতিহ্য সংস্কৃতিৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ অসম ভ্ৰমণৰ সময়ত লাভ কৰা মধুৰ অভিজ্ঞতাসমূহৰ বিষয়ে আনন্দৰে সোঁৱৰে। উক্ত অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল শ্ৰীমতী চঞ্জনা বৰদলৈৰ নৃত্য প্ৰদৰ্শন। তেওঁ নৃত্যৰ জৰিয়তে চুকাফাৰ অসম আগমনৰ লগতে অসমীয়া সংস্কৃতিৰ এক বাৰেৰহণীয়া যুগলবন্দী নৃত্য প্ৰদৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে উক্ত নৃত্যৰ উচ্চ প্ৰশংসা কৰাৰ লগতে এক মানপত্ৰ প্ৰদান কৰে। কহিমা বিজ্ঞান মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ডক্টৰ পল্লৱ চাংকাকুটিয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি চুকাফাৰ আদৰ্শৰ ওপৰত আলোকপাত কৰি এক অন্তৰ্দৃষ্টি সম্পন্ন ভাষণ আগবঢ়ায়। তেওঁ আজিৰ সমাজত চুকাফাৰ আদৰ্শৰ গ্ৰহণযোগ্যতাৰ লগতে নাগালেণ্ড আৰু অসমৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক মজবুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সভাত কহিমাত বাস কৰা প্ৰায় 100 লোকে অংশগ্ৰহণ কৰে। সভাৰ শেষত মাননীয় ৰাজ্যপালে সকলোৰে লগত বহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।